মৰমৰ বন্ধু বান্ধৱীসকল, আজি মই গুৱাহাটীৰ খানাপাৰাত ছায়েন্স মিউজিয়ামটো চাবলৈ আহিলোঁ। আজিৰ পৰা বহুদিন আগত যেতিয়া মই স্কুলত পঢ়ি আছিলোঁ তেতিয়া চাব আহিছিলোঁ। তেতিয়া ইমান এটা ধুনীয়া ছায়েন্স মিউজিয়ামৰ পৰিৱেশ ইমান এটা ধুনীয়া নাছিলে। এতিয়া তাতকৈ বহুতো সজাই তুলিছে। কাঠেৰে নিৰ্মিত কিছুমান সা সামগ্ৰী, কিছুমান জীৱ জন্তু অংকন কৰি তুলিছে আৰু সেইবাবে আজি চাব আহিছোঁ। ভিউটো চাওক, ইমান এটা সুন্দৰ পৰিৱেশ আৰু মিউজিয়ামটো আচলতে শিশুৰ বাবে বেছি ভাল আৰু সৰু সৰু ল'ৰা ছোৱালীৰ বাবে চাব লগা বহুতো আমোদজনক আশ্চৰ্যজনক বস্তু আছে আৰু বহুতো বস্তু আছে। মই আপোনালোকক কৈ যাম আৰু দেখুৱাই যাম, আপোনালোকে চাই ল'ব। সোমাব, এইটো হৈছে ৰকেট। বহুত মানুহ আহিছে আজি। আমি অহাৰ দিনা ইমান এটা মানুহ নাই, অন্য বেলেগ বহুত মানুহ আহে। আজি অলপ কম সংখ্যক মানুহ দেখা গৈছে আৰু এইবিলাক মানে মূৰ্তি, পাকাৰে নিৰ্মিত মূৰ্তি এইবিলাক আছে। মানে ইয়াত পানী কি ধুনীয়া, মানে এটা পানীটোত ক'ৰ পৰা আহে, কেনেকৈ আহে, এইটো তাৰ ওপৰত বিৱৰণী এটা লিখি দিয়ে আছে আৰু ইয়াত মাছো আছে আচলতে। এইবিলাক মাছ, এইবিলাক চাই লওক মাছ, এই মাছ দৌৰা কৰি আছে। আৰু মই দেখুৱাইছোঁ, এইটো মানে চকৰি ঘূৰে নে নহয় তাকে চাইছিলোঁ, কিন্তু নুঘূৰে। এইখন ৰকেট। ইয়াতে পাৰ আছে, এইটো মানে চৰাই চিৰিকটি ৰখা আছে আৰু সজোৱা। ভিউটো চাওক, কি মজা ভিউ এটা আহে। আহিব আপোনালোকে পাৰিলে এবাৰ আহি চাব। আমি এতিয়া ভিতৰৰ ফালে গৈ আছোঁ, য'ত নেকি জীৱ জন্তু দেখা পায়। আমি এতিয়া জীৱ জন্তু দেখুৱাম আপোনালোকক। এইটো চলক। ডাইন'ছৰ আছে ইয়াতে, কাঠেৰে নিৰ্মিত আৰু এখন দলং। এইটো কেমেল উট। মানুহ মানে ইয়াত বহুত আগৰ দিনৰ এইবিলাক প্ৰাকৃতিক পৰিৱেশ আৰু মানে কি আৰু ক'বলৈ হ'লে এনেকৈ মানুহ জীৱ জন্তুবিলাক বিলুপ্ত ঘটিছে আৰু নহয় পৃথিৱীত। এইটো মুৰ্গী বান্দৰ, এইটো চিম্পাঞ্জী, এইটো আমাৰ ঐৰাবত হাতী। এইখন আমি আহিলোঁ দলং, ইয়াতে আছে ভেকুলী আছে। মই এতিয়া বৰ্তমান সময়ত ছায়েন্স মিউজিয়ামৰ ভিতৰত কি আছে কি নাই